আজি আমাৰ মৰমৰ জুবিনদাৰ আজি আকৌ যোৰহাটত আমাৰ ষ্টেডিয়ামত মাংগলিক অনুষ্ঠান ইয়াতে আয়োজন কৰা হৈছে। আমি চাবলৈ শ্ৰদ্ধাঞ্জলি কৰিবলৈ আহিলোঁ। গাইজ মানুহ বহুত গেদাৰিং হ'ব। আজি বতৰো ভাল আৰু ৰাতিপুৱা অকণমান 6:30-7টামান বজাত বৰষুণটো দিছিলে। এতিয়া গাইজ এয়া নাম কীৰ্তন আৰম্ভ হৈছে আৰু 3000 ওপৰতে হ'ব এই নাম কীৰ্তন আমাৰ জুবিনদাৰ কাৰণে বহুতে মৰম কৰিছে, আদৰ কৰিছে। জুবিনদাৰ যদিও জীয়াই থকা নাই, তথাপি আমাৰ এটাই অনুৰোধ, তেওঁ আমাৰ লগত সদায় থাকিব। মই নথকাৰ অনুভৱ দিবনে কোৱা, মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা। মোৰ কবিতাৰ ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা, যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে, যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ,
সিদিনা অশ্ৰু নিগৰিবনে কোৱা যদি কেতিয়াবা পৰিলে মনত মোৰ আবেলি নদীৰ পাৰত আকাশৰ তৰাৰ মাজত আৰু বিচাৰি পাবা তোমাৰ বুকুৰ মাজত প্ৰতিলিপি ডায়েৰীৰ পাতত তোমাৰ উশাহৰ গহনা মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা আজি ভিডিঅ'টো সিমানতে মই শেষ কৰিব বিচাৰিছোঁ চ' গাইজ এয়া আমাৰ যোৰহাট ষ্টেডিয়াম চ' আপোনালোকক সেয়ে মই শেষতে ক'ব বিচাৰিছোঁ বহুত দুখ লাগিছে জুবিনৰ কাৰণে আমাক ন্যায় লাগিবই আৰু ন্যায় প্ৰয়োজন খুবেই চ' আজি গ্ৰেপ্তাৰ হৈছে বুলি আমি খবৰ পাইছোঁ গতিকে মোৰ এই ভিডিঅ'ৰ যোগেদিয়ে তেওঁ গ্ৰেপ্তাৰ কৰিলে নহ'ব তেওঁ পানিছমেণ্ট লাগিব আৰু ন্যায় লাগিব চ' সেয়ে আমাৰ দাবী জয় আই অসম।